ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 8 তাৰিখ 12 হ'ব দেওবাৰ অসমীয়া আঘোণ মাহৰ আজি 22 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব শতবিশা নক্ষত্ৰ আজি যোগ হ'ব আৰু খনৰ যোগ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি আজি জন্মত কুম্ভ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে সূত্ৰবৰ্ণ দেৱাৰীগণ বৰ্ণত দ্বিপদুখ আজি সূৰ্য উদয় হ'ব 6:02 সূৰ্যাস্ত সময় হ'ব 4:27 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো আজি ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি মেঘ ৰাশি লোকসকলৰ বিশেষকৈ পেন্ডিং পেমেন্ট পোৱাৰ সম্ভাৱনা আছে কৰবাত যদি পাব লগা ধন আছে সেইখিনি পাব পাৰে প্ৰতিটো কাম আপোনালোকে ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে সফল হ'ব বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকৰ সামৰ্থ্যৰ কামৰ খলাগ ল'ব বুলি কৈছে নিজৰ কষ্টৰ আকাংক্ষিত ফল পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে মানসিক শান্তিও লাভ কৰিব পাৰে আজি অতিৰিক্ত কামৰ বাবে আপুনি ব্যস্ত থাকিব ইয়াৰ বাবে পৰিয়াল আৰু ব্যৱসায়ৰ সমন্বয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ মধ্যস্থতাত সেইখিনি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে আজি খং আৰু জেদৰ দৰে নেতিবাচক কথাবোৰ আপোনালোকৰ আচৰণত আহিবলৈ নিদিব এই সময়খিনিত যুৱক যুৱতীসকলে হয়তো কৰ্মৰ ক্ষেত্ৰত নতুন এটা আৰম্ভণি কৰিব পাৰে কঠোৰ পৰিশ্ৰম আকাংক্ষিত ফল পাব পাৰে নিয়োজিত লোকসকলে ভ্ৰমণ কাৰ্যসূচী আদি কামবোৰ চলাই নিব পাৰিব পাৰিবাৰিক জীৱনক লৈ ঘৰখনৰ মাজত কিছু কাজিয়া হ'ব পাৰে কিন্তু হঠাৎ ঘনিষ্ঠ আত্মীয় আগমনৰ লগে লগে ঘৰৰ পৰিৱেশ আগৰ দৰে সুখদায়ক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক বতৰৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰিলে শৰীৰ বিষ বমি বা জ্বৰ হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ঠিক ৰাখি আজি প্ৰগতিৰ ভাল সুযোগ পাব পাৰে এই অনুকূল সময় সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে স্থবিৰ কামে গতি লাভ কৰিব পাৰে নতুন কামৰ পৰিকল্পনা আজি দিনটোত কৰিব পাৰে কিছুদিনৰ পৰা চলি থকা অত্যধিক ব্যস্ততাৰ পৰা সকাহ পাবলৈ এই সময়ত আপুনি শান্তি আৰু নিশ্চিতভাৱে আমেজত থাকিব বুলি কৈছে কিছুমান আপোনালোকৰ বিৰুদ্ধে কিছু উৰা বাতৰি বিয়পাব পাৰে বুলি কৈছে বিৰোধী আধিপত্য বিস্তাৰ কৰিব পাৰে কিন্তু তেওঁলোকৰ কাৰ্যকলাপে আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত ফল নিদিব বুলি কৈছে বিশেষকৈ কিছু বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য আৰু সংযম আপোনালোকে বজাই ৰাখক খং নিয়ন্ত্ৰণ কৰক ইয়াৰ বাবে আপোনালোকৰ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে ধ্যান আৰু চিন্তা চৰ্চাৰ ওপৰতো কিছু সময় কটাক বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ জেদি মনোভাৱে আপোনালোকৰ চিন্তাৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ সময় অতি উত্তম বুলি কৈছে সোনকালে ভাল ফল পোৱা যাব যন্ত্ৰপাতি সম্পৰ্কৰ ব্যৱসায় লাভ হ'ব চাকৰিত সৰু সৰু সমস্যা আহিব পাৰে অৱশ্যে ধৈৰ্য আৰু বিবেচনাৰে আপুনি উচ্চ কৰ্তৃপক্ষৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান বিচাৰি পাব চৰকাৰী ভ্ৰমণৰ প্ৰক্ৰিয়াও অব্যাহত থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বিশেষকৈ ঘৰখনত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু পদ প্ৰদৰ্শনত বিশেষকৈ এটা সুস্থিৰ পৰিৱেশ পাব বুলি কৈছে কিন্তু প্ৰেমৰ সম্পৰ্কই কিছু ক্ষেত্ৰত মানহানি বা বদনামৰ কাৰণ হ'ব পাৰে গতিকে সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ নিজৰ অভ্যাস আৰু ৰুটিন ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে ৰক্তচাপ আৰু হৃদৰোগৰ সমস্যাত ভুগি থকা লোকসকলে বিশেষ সাৱধানতাৰ অৱলম্বন কৰা উচিত বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন আজি পুৰণি সমস্যা সমাধান হ'বলৈ আৰম্ভ কৰিব স্থবিৰ কামে গতি লাভ কৰিব পাৰে
প্ৰতিষ্ঠিত বিশেষকৈ লোকক লগ পাই আপুনি লাভ আৰু সন্মান লাভ কৰিব বুলি কৈছে বিশেষকৈ উপকাৰ হ'ব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনোবলো বৃদ্ধি পাব যদি স্থানান্তৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে ইয়াৰ সৈতে জড়িত কাৰ্যকলাপসমূহ আগুৱাই নিয়াৰ বাবে এইটো এটা উত্তম সময় বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব আজি অচিনাকি মানুহৰ ব্যক্তিত্ব মূল্যায়নৰ পিছতহে সংস্পৰ্শ বৃদ্ধি পাব বুলি কৈছে আবেগবোৰ বৃদ্ধি পাব এই সময়ত আপুনি কিছু হতাশাৰ অনুভৱ কৰিব পাৰে স্বাৰ্থপৰ বন্ধুৰ পৰা বিশেষকৈ সেলফিশ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক তেওঁলোকৰ ভুল পৰামৰ্শ আপোনালোকক কিন্তু লক্ষ্যৰ পৰা আঁতৰাই আনিব পাৰে লগতে এই সময়খিনিত আত্মনিৰীক্ষণ আৰু চিন্তাৰ চৰ্চাত কটাওক বুলি কৈছে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা আপোনালোকে ৰক্ষা পৰিব বুলি কৈছে ব্যৱসায়িক বিষয়বোৰ উন্নত হ'ব আজিৰ দিনটোত আৰু যথেষ্ট পৰিমাণে ধৈৰ্যৰ প্ৰয়োজন আছে ইয়াৰ ফলত কামবোৰ ক্ষীপ্ৰ হ'ব নতুন যোগাযোগ স্থাপন কৰা হ'ব পাৰে আজিৰ বৃত্তিৰ বিষয়ত আপোচ নকৰিব অফিচত কামবোৰ সুন্দৰভাৱে চলি থাকিব বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত মানুহৰ মাজত সমন্বয় থাকিব সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক শৰীৰ বিষ কাহ আদি সমস্যা আহিব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কৰ্কট ৰাশি ওম নমঃ শিৱায় বাকি থকা চৰকাৰী বিষয় এটাৰ সমাধান হ'ব পাৰে প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক সমাজ আৰু পৰিয়ালত সন্মান বাঢ়িব ভাই ভনীৰ সৈতে চলি থকা বিবাদবোৰ অন্ত পৰিব সম্পৰ্কবোৰ আকৌ ভাল হ'ব ধ্যান ৰাখিব সৰু কথা এটাক লৈ ঘৰখনত এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে বাহিৰৰ মানুহে আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব পৰিকল্পনা কৰাৰ আগতে সেইবোৰৰ ওপৰত কাম কৰিব লাগিব অৰ্থাৎ ভাবি থাকিলে নহ'ব তাৰ ওপৰত কাম কৰিব লাগিব সপোন দেখিলে নহ'ব সেইখিনি বাস্তৱত তাৰ কাৰ্যকৰী কৰিব লাগিব বুলি কৈছে আজি এই সময়খিনি ল'ৰা-ছোৱালীৰ কাম-কাজত বিশেষকৈ মনোযোগ দিয়ক ব্যৱসায়ৰ ক্ষেত্ৰত শ্বেয়াৰ বজাৰৰ লগত জড়িত যিসকল লোক আছে বা আমদানি ৰপ্তানিৰ সম্পৰ্কে যিসকলে ব্যৱসায় কৰে তেওঁলোকে বিশেষকৈ সাৱধান হ'ব লাগে বুলি কৈছে আজিৰ দিনটোত আজি বিশেষকৈ এই সময়খিনিত সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত কৃতিত্ব থাকিব আজি শিল্প আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলে হয়তো নতুন চুক্তি লাভ কৰিব পাৰে স্বামী-স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বদহজম আৰু গেছৰ সমস্যা বাঢ়িব পাৰে ধ্যান কৰক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাওক ভাল হ'ব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব দিনটো আপোনালোকৰ সকলোৰে শুভ হওক সিংহ ৰাশি যদি সম্পত্তিৰ সম্পৰ্কে কোনো সমস্যা চলি আছে প্ৰব্লেম চলি আছে সেইখিনি সমাধান হোৱাৰ আশা কৰা হৈছে আৰু জনাশুনা মানুহৰ পৰা আপোনালোকে সংগ পাব যিয়ে চিন্তাত ইতিবাচকতা আনি দিব আপোনালোকক সহায় কৰিব হেল্প কৰিব বুলি কৈছে প্ৰতিযোগিতাত যুৱক-যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক শক্তিশালী আৰু ক্ৰিয়ামুখী হওক বুলি কৈছে কাম কৰিব লাগিব কৰ্মমুখী হ'ব লাগিব কাৰো পৰা সহায় বেছি আশা নকৰিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয় চিন্তা কৰক আপোনাৰ কাৰ্যকলাপ গোপনে ৰাখক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত অতি সাৱধানে সময় কটাওক ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়টো বিশেষকৈ সাৱধান হওক বুলি কৈছে নিয়োজিত লোকৰ ওপৰত কৰ্মৰ চাপ আপোনালোকৰ বেছি পৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিৱেশৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি আপোনালোকৰ মনোযোগ নতুন নতুন কামত থাকিব আৰ্তজনক সহায় কৰিলে বা আপোনালোকৰ আত্মীয় কোনো ব্যক্তিক সহায় কৰিলে সুখৰ সৃষ্টি হ'ব বুলি কৈছে যদি কোনো আইনী বা চৰকাৰী কাম বাকি আছে বা কৰিও আছে তেন্তে আজি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব দিনটো ভাগত ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'লে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক কাৰ্য পেছালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰিব লাগিব যথে মতে টকা পইচা খৰচ নকৰিব বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰ অতি সাৱধানে ৰাখক ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে বিশেষ ব্যক্তিৰ সৈতে বিশেষ আলোচনা কৰক বা পৰামৰ্শ ল'লে ভাল হ'ব হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিছুমান বস্তু
আজি অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কামৰ ব্যস্ততা আপোনালোকৰ বৃদ্ধি পাব অভাৰইঞ্চি কাম কৰিবলগীয়া হ'ব পাৰে আজি পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব লং ড্ৰাইভত যাবলৈ বা পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ কিছু সময় উলিয়াক বুলি কৈছে ভ্ৰমণ কাৰ্যসূচী কৰিব পাৰে ঘৰখনৰ সুসমৃদ্ধিৰ কাৰণে আপোনালোকে কিছুমান কাৰ্যসূচী হাতত ল'ব পাৰে ভাল প্ৰতিফলন দেখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এলাৰ্জি বা ঋতুভিত্তিক ৰোগৰ পৰা আপোনালোকে সাৱধান হওক ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে নিজৰ নিৰাপত্তা ৰক্ষা কৰক নিজৰ শৰীৰৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি বেছিভাগ কাম সময় পৰিয়ালৰ বাবে বিলাসী বস্তু কিনাত কটাব পাৰে কিছু লোকে ঘৰখনৰ সুসমৃদ্ধিৰ বাবে আপোনালোকে কটাব পাৰে ঘনিষ্ঠ আত্মীয় সমস্যা সমাধানত আপুনি বিশেষ ভূমিকাও পালন কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি আৰু ব্যক্তিত্ব বৃদ্ধি পাব বুলি কৈছে ধ্যান ৰাখিব লাগিব অচিনাকি মানুহক বেছি বিশ্বাস তৎক্ষণাত নকৰিব তেওঁলোকৰ কথাত প্ৰভাৱিত নহব নহলে বিপদত পৰিব পাৰে আজি ল'ৰা-ছোৱালীৰ সমস্যা বুজিব আৰু সমাধানৰ চেষ্টা কৰক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব আজি যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায়ত নতুন পৰিকল্পনা বা নতুন কামবোৰ সফল নহব পাৰে গতিকে ধৈৰ্য বজাই ৰাখক কেৱল কামত অৰ্থাৎ হাতত থকা যি পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ঋণ বীমা আৰু শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়ৰ সুবিধা থাকিব কিছু লোকৰ আজি অফিচত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব বুলি কৈছে আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কামৰ বাবে আপুনি সুখ আৰু আনন্দ এটা অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ মূৰত গধুৰতা জ্বৰৰ দৰে সমস্যা মানসিক কিছু টেনচন থাকিব পাৰে দৈনন্দিন সুষম কাম-কাজ আপোনালোকে বজাই ৰখাটো প্ৰয়োজন আছে আজিৰ দিনটোত আপোনালোকে কৰ্মৰ প্ৰতি ধ্যান ৰাখক বেছি কামৰ বোজা নল'ব আৰু নিজৰ স্বাস্থ্য প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে হাৰ্ড ৱৰ্কিং কৰি আছে সেয়া আপোনালোকৰ বাবে ইতিবাচক আৰু উপকাৰী হ'ব বুলি কৈছে সম্পত্তিৰ লেনদেনত লাভজনক চুক্তি হ'ব পাৰে গতিকে এইবোৰ কথাত গুৰুত্ব দিয়ক আজি বুদ্ধিমান ৰূপে নিয়োজিত লোকসকলে কাম কৰিব লাগিব মানুহৰ কথাত বিশেষকৈ ভুল নাযাব আৰু কৈছে যে মানুহৰ লগত কথা পাতি থাকোঁতে আপোনালোকে সাৱধান হ'ব লাগিব আজি কৈছে যে সম্পৰ্কত ভুল বুজাবুজি সম্পৰ্কটো বেয়া কৰি তুলিব পাৰে ল'ৰা-ছোৱালীৰ সমস্যাৰ সমাধানৰ বাবে আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজনীয় ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে গতিকে আগৰ দৰে একে পৰিস্থিতিৰ প্ৰতি মনোযোগ ৰাখক বুলি কৈছে অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে যিসকলে চানডে দিনটো কৰ্মৰত ঘৰখনত বিশেষকৈ সুখদায়ক আৰু অনুশাসিত পৰিৱেশ এটা থাকিব বহু দিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি বা তেজৰ লগত জড়িত যিকোনো সমস্যাৰ সম্ভাৱনা আছে অসাৱধান নহ'ব পৰীক্ষা কৰালক যদি হেল্থৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰতিদিনে তেতিয়া আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱে আপোনালোকৰ কৃপা দৃষ্টি কৰক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আপুনি উৎসাহ আৰু শক্তি অনুভৱ কৰিব আজিৰ দিনটোত কিবা এটা কাম কৰাৰ বাবে আপোনালোকৰ কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বাঢ়িব কিছুমান বিশেষ কামৰ সন্দৰ্ভত হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সফলতা লাভ কৰাৰ পিছত আপুনি ভাগৰুৱা অনুভৱবোৰ নকৰিব বুলি কৈছে যেতিয়া কামত সাকসেছ হ'ব সফল হ'ব সেই ভাগৰবোৰ নাইকিয়া হৈ যাব অটোমেটিক্যালি নতুন তথ্য লাভ কৰা হ'ব পাৰে দুটা কথা জানিব পাৰিব শিকিব পাৰিব ধ্যান ৰাখক যিকোনো নেতিবাচক পৰিস্থিতিত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে নিজৰ প্ৰতিভাক চিনাক্ত কৰি ইতিবাচক দিশত আপোনালোকে ব্যৱহাৰ কৰিলে লাভান্বিত হ'ব এলাহে কিন্তু আপোনালোকক আগুৰি ধৰিবলৈ নিদিব লেনদেনত সাৱধান হওক স্বচ্ছতা বজাই ৰাখক ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব পাৰে পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক ভাবি থাকিলে নহ'ব তাৰ ওপৰত কাম কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে অফিচত আনৰ কথাত প্ৰভাৱিত নহ'ব কেৱল নিজৰ কামত ভালদৰে এটেনশ্যন দিয়ক মনোযোগ দিয়ক বুলি কৈছে ভাল হ'ব আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ঋতুভিত্তিক সমস্যাৰ অভিযোগ আহিব পাৰে মূৰৰ বিষ আৰু ভাগৰুৱা হ'ব পাৰে বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব
কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব নিজৰ যিটো কৰ্তব্য আছে সেইখিনি সুন্দৰভাৱে পালন কৰিব পাৰিব আৰু সামৰ্থ্যৰ শলাগ লোৱা হ'ব বুলি কৈছে ব্যক্তিগত বা সম্পত্তিৰ সৈতে জড়িত কোনো বিচাৰাধীন বিষয় সন্মতি সাপেক্ষে সমাধান লাভ কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব যাৰ বাবে আপুনি বহুত পৰিমাণে সকাহ অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব উপকাৰী গ্ৰহৰ অৱস্থানসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব অপ্ৰয়োজনীয় ধেমালিত সময় আৰু ধন সময় নষ্ট নকৰিব নিজৰ বহুমূলীয়া সময়খিনি সৎ কামত ব্যৱহাৰ কৰক বুলি কৈছে পৰিয়ালৰ লোকৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে বুলি কৈছে বিশেষকৈ মকৰ ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকক উপযুক্ত যত্নৰ প্ৰয়োজন আছে তেওঁলোকক কেয়াৰ কৰক বুলি কৈছে ব্যৱসায়িক বিষয়ত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব নিয়োজিত লোকসকলে সাৱধান হ'ব লাগিব কিবা এটা অনুসন্ধান হ'ব পাৰে আজি বিবাহৰ যোগ্য লোকৰ বাবে বিশেষকৈ ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত ইগোৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব নিজৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব কাৰণ ৰিচেণ্টলি যদি এক্সাম বা কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আপোনালোকে দিবলৈ গৈ আছে তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়াহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজি মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশি আজি সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব আপোনালোকৰ শুভাকাংক্ষীৰ সহায়ত আপোনালোকৰ উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে কিবা এটা আপোনালোকৰ ড্ৰিমছ পূৰণ হ'ব পাৰে কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক যিমান পাৰে গুৰুত্ব বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে কিবা এটা সমস্যাৰ সমাধান পাব পাৰে ধ্যান ৰাখিব লাগিব ভাই ভনীৰ লগত মতানৈক্য বা বিসংগতি হ'লে বিচলিত নহ'ব সেইখিনি কেনেকৈ সলভ কৰিব পাৰি ধ্যান দিয়ক ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক মানসিক চাপ লৈ একো লাভ নহ'ব আজি অযথা টেনশ্যন লৈ একো লাভ নহ'ব ধৈৰ্য ধৰিব লাগিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে সেয়া পিতৃ মাতৃয়ে হওক বা অন্যান্য সদস্যসকলেই হওক তেওঁলোকৰ কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ চিন্তা আপোনালোকৰ বাঢ়িব পাৰে ব্যৱসায় নতুন চুক্তি পাব পাৰে অধিক কষ্ট হ'ব কিন্তু উপাৰ্জন আগৰ দৰে থাকিব ব্যৱসায় আৰু চাকৰি দুয়োটাতে ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে অবিবাহিত মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে সমস্যা হ'ব পাৰে বিপদজনক কামৰ পৰা আঁতৰি থাকক বুলি কৈছে বাহন পৰিবা খুন্দাত আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক আজি স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব ইজনে সিজনৰ অনুভৱক ৰেছপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব তেতিয়াহে আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি সুন্দৰ হ'ব বুলি কৈছে আজি সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আৰু বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে অনৈতিক কামৰ পৰা আপোনালোক আঁতৰি থাকক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আনৰ কামত জড়িত হৈ নপৰিব নিজৰ কাম কাজখিনি কেনেকৈ সৰ্বোত্তম প্ৰকাৰে বা ভাল ধৰণে কৰিব পাৰে তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত ৰঙা আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় এটা আচৰিত দিন হ'ব আপোনালোকৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব পাৰে সামাজিক সংগঠনত যোগদান আৰু সেৱাৰ কৈছে যে আগবঢ়াটোৱে আপোনালোকৰ বাবে সঠিক সিদ্ধান্ত বুলি কৈছে যদি সম্পত্তিৰ সম্পৰ্ক কোনো সমস্যা চলিছে কোনো ধৰণৰ প্ৰব্লেম চলি আছে তেন্তে কাৰোবাৰ দ্বাৰা পৰামৰ্শ আপোনালোকে লাভ কৰিব পাৰে বা পৰামৰ্শৰ দ্বাৰা সেইখিনি সমাধান লাভ কৰি আপোনালোকে সেইখিনি প্ৰব্লেম সলভ কৰিব পাৰিব আজি কিছু আপোনালোকৰ সমস্যা শুনি আপুনি বিশেষকৈ ভয় নকৰিব সমস্যা থাকে গতিকে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক কি আপোনালোকৰ ল'ৰা ছোৱালীৰ সমস্যা হওক ঘৰুৱা পাৰিবাৰিক সমস্যা হওক সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আত্মবিশ্বাস বাঢ়িব নিজৰ স্বভাৱত বিশেষকৈ স্বভাৱক সহজ কৰি ৰাখক বুলি কৈছে খঙৰ বাবে কিন্তু পৰিস্থিতি বেয়া হ'ব পাৰে যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে তাৰ লগত জড়িত কাগজ পত্ৰবোৰ সংগঠিত কৰি ৰাখক আৰু প্ৰব্লেমখিনি নিজে আপোনালোকে সলভ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে যদি কোনো সম্পত্তিৰ চুক্তি চলি আছে বা তেন্তে যি ধৰণৰ কাৰ্যসূচী চলি আছে কাম কাজ চলি আছে বা নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক কাগজ পত্ৰ কাম কাজখিনিৰ ক্ষেত্ৰত কিছু অনুসন্ধান হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত কিন্তু ডকুমেণ্টছবোৰ আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব বুলি কৈছে অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক চুক্তি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে আপুনি আপোনালোকৰ কামৰ পৰিৱৰ্তনৰ সন্দৰ্ভত এটা পৰিকল্পনা কৰিব পাৰে ই সফল হ'ব বুলি কৈছে চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকে পাব পাৰে কিছু ভাল খবৰ বা যিসকলে ৰিচেণ্টলি কিবা এটা এক্সাম দিছে
সেইসকলে বিশেষকৈ কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে আগন্তুক দিনত গতিকে এতিয়াৰ পৰা নিজৰ যি কৰণীয় কাম আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ব্যক্তিগত সম্পৰ্কক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা থাকিব যত্ন লওক সেইখিনি সমাধান কৰাৰ বাবে এইবোৰ কথাই ঘৰৰ ব্যৱস্থাত কিন্তু কোনো প্ৰভাৱ পেলাব নালাগে তাৰ প্ৰতি ধ্যান ৰাখক যাতে আপোনালোকৰ কিবা এটা সৰু সৰু কথা বতৰা যাতে ঘৰখনৰ পৰিৱেশটো বেয়া নকৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ বা নিজকে আপোনালোকে স্বাস্থ্যৱান হৈ থাকিবলৈ আপোনালোকে নিয়মীয়াকৈ দৈনন্দিন জীৱনৰ যি খাদ্যাভ্যাসেই হওক বা এক্সাৰচাইজ ব্যায়াম ধ্যান ধাৰণা আপোনালোকে কৰিব লাগিব তেতিয়াহে নিজকে সুস্থ কৰি ৰাখিব পাৰিব আৰু নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব বুলি কৈছে আৰু নিজকে সেইখিনি ক্ষেত্ৰত ষ্ট্ৰং কৰি তুলিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়